আচলতে ৰাজীৱ শদিয়া কোন মই চিনি নাপাওঁ। জাতিৰ কাৰণে ময়োতো গান গাইছোঁ, ৰাজীৱক আমি সহায় কৰিছোঁ। হয়তো আপোনালোকে এই মন্তব্যকেইটা কোনে কৈছিল হয়তো আপোনালোকে মই কৈ দিয়াৰ লগে লগে গমেই পাই গ'ল, হয়নে নহয়? আপোনালোকক এটা অনুৰোধ কৰিছোঁ, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক। মই এতিয়া বৰ্তমান খেতি পথাৰলৈ আহিছোঁ, চাই লওক। আচলতে মোৰ ভিডিঅ' বনোৱা কোনো নিৰ্দিষ্ট জেগা নাই, য'তে পাওঁ ত'তে ভিডিঅ' বনাওঁ। ঠিক আছে, চাই লওক, আমাৰ গাঁৱলীয়া পৰিৱেশবিলাক চাই লওক। য'তে পাওঁ মই ত'তে বনাই দিওঁ, মোৰ কোনো ষ্টুডিঅ' নাই। আচলতে মই এনেকুৱা ধৰণৰ ওপৰত মই মাত নামাতো বুলি ভাবিছিলোঁ, কিন্তু মানে মাথা চাথা বেয়া হৈ যায়। সঁচা কথা কৈছোঁ, মাথা চাথা বেয়া হৈ যায়, কিন্তু নমতাকে থাকিব নোৱাৰোঁ, মাথা চাথা বেয়া হৈ যায়। লাগিলে সি যোনে নহওক, না সি মন্ত্ৰী হওক, না সি MLA হওক, না সি লাগিলে যোনে নহওক কিয়, মই মানে মাতোৱেই মই মাতোৱেই মানে তেনেকুৱা টাইপৰ নিচিনা। তো সেইকাৰণে মই মাত নমতাকে থাকিব নোৱাৰিলোঁ, সঁচা কথা কৈছোঁ, মাত নমতাকে থাকিব নোৱাৰিলোঁ। তো মই এতিয়া আপোনালোকক কথাখিনি কৈ আছোঁ। আৰু যদি আপোনালোকৰ ধৈৰ্য আছে, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাওক। যদি ধৈৰ্য নাই, ভিডিঅ'টো নাচালেও হ'ব। ৰ'ব, মই এতিয়া জবনাখন খুলি লৈছোঁ। আচলতে বেয়া লাগে, কিছুমান কথা বেয়া লাগে। এই যে মই ষ্টাৰ্টিঙতে আপোনালোকক যেন ক'লোঁ, ৰাজীৱ শদিয়া কোন মই চিনি নাপাওঁ। আচলতে মই লগ পোৱা নাইতো, মই চিনি নাপাওঁ। জাতিৰ বাবেতো ময়ো গান গাইছোঁ। কথা কথিত কিছুমান লোকে ভগৱান বুলি মনা এজন শিল্পীয়ে এই কথা কেইষাৰ কৈছিল। ষ্টাৰ্টিঙতে মই যোনকেইষাৰ কথা কৈছিলোঁ ন, সেই কথা কেইষাৰ কথা কথিত অন্ধভক্তসকলে, কিছুমান অন্ধভক্তসকলে ভগৱান বুলি মনা সেই শিল্পীজনে এই কথাকেইটা কৈছিল। আচলতে মই যি কওঁ অপেন কওঁ দেই, কোনোবাই ভাল পালেও পাব পাৰে, কোনোবাই বেয়া পালেও মোৰ কোনো উপায় নাই। ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, মই কমেই। লাগিলে মই এই কথাকেইটা কওঁতে লাগিলে মোৰ মৃত্যু হৈ নাযাওক কিয়, জেল পৰ্যন্ত হৈ নাযাওক কিয়, মই কিন্তু কালো ঘেণ্টা, মই এইবিলাক ভয় কৰা বিধৰ মানুহ নহয় দেই। কিন্তু বেয়া লাগিছে, মন কৰক, পিতৃয়ে নিজৰ সন্তানক কি চিনি নাপাব নেকি? কওক আপোনালোকক মই সুধিছোঁ, পিতৃয়ে কি সন্তানক চিনি নাপাব নেকি? সন্তান লাগিলে যিমানে বেয়া নহওক কিয়, পিতৃয়ে সন্তানক চিনি পাবই। কিন্তু এনেকুৱা এজন পিতৃ, সেই পিতৃজনে কিন্তু এতিয়া সন্তানক চিনি পোৱা নাই। বেয়া লাগিল, কথাকেইটা শুনি বহুত বেয়া লাগিল, খং উঠিল। মই কিন্তু ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ। কিছুমান লোকে মানে বৰ কিবাকিবি কথা কয় না, তোৰ কাম নাই নেকি, আমুক নাই নেকি, অকল শাক খোৱা ভাত খোৱা ভিডিঅ' দিয়, মানুহ শিকাব পৰা ভিডিঅ' দিব লাগে, তেনেকৈতো। আৰে বাবা, আপোনালোকে জানে কি? আপোনালোকে জানে কি? আজি ৰাজীৱ ককাইদেউক চিনি নোপোৱা মূলতে কাৰণ কি? জীয়াই থাকোঁতে যদি আপোনালোকে যদি ছ'চিয়েল মিডিয়াত যদি আপোনালোকে যদি ৰাজীৱ ককাইদেউৰ যদি যোনসমূহ প্ৰতিভা, সেইসমূহ আপোনালোকে যদি শ্বেয়াৰ কৰিলে হয়, এনে অৱস্থা নহ'ল হয়। আজি ৰাজীৱ ককাইদেউ ভাগৰ এখন গাড়ী নাই, আজি ৰাজীৱ ককাইদেউ ভাগৰ এটা ঘৰ নাই। ঠিক আছে, কথাটো অলপ মন কৰিব। আপোনালোকক সস্তীয়া জনপ্ৰিয়তাহে লাগে, সস্তীয়া জনপ্ৰিয়তা। মানুহে কয় কি ভিডিঅ' বনাই আছ, আমুক ভিডিঅ' তেনেকৈ বুলি কয়, কিন্তু আপোনালোকক লাগে সস্তীয়া জনপ্ৰিয়তা। আজি ৰাজীৱ ককাইদেৱে জাতিৰ বাবে, দেশৰ বাবে, মানুহৰ বাবে গীত গাই আজি এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে। কিন্তু আপোনালোকে সেইবিলাক ভাল নাপায় নহয়। এজনেতো কৈয়ে দিলে ৰাজীৱ কোন হয় মই চিনি নাপাওঁ, কৈয়ে দিলে। কেনেকুৱা হ'ব লাগিব চিন্তা কৰক। আচলতে অহংকাৰে যেতিয়া মূৰত ধৰে নহয়, এনেকুৱাবিলাক কথা কয়। আচলতে মোৰ কোনো ডিগ্ৰী নাই, মই কোনো সাংবাদিক নহয়, মই কোনো বুদ্ধিজীৱী নহয়। ঠিক আছে, সাধাৰণ এটা মই খেতি কৰা ল'ৰা, মোৰ ঘৰ পাহাৰৰ কিনাৰত। দেখুৱাই দিম আপোনালোকক, হয়তো আপোনালোকে সেই পাহাৰখন দেখিছে, চাই লওক। এইখন মোৰ পাহাৰ, আমাৰ ঘৰৰ ওচৰত থকা এখন পাহাৰ হয়, মোৰ ঘৰ পাহাৰৰ কিনাৰত। মই খেতি কৰা ল'ৰা, চাই লওক। এয়া বিলাহী খেতি লগাই আছোঁ, চাই লওক। ছবিয়ে কেতিয়াও মিছা কথা নকয়। আৰু খেতি কৰা ল'ৰা মই, যি কওঁ তাক অপেন কওঁ, যি কওঁ তাক পোন কথা কওঁ। ঠিক আছে, এই বেকা বেকি চিষ্টেম মই ভাল নাপাওঁ। যি কওঁ তাক অপেন কওঁ,
বেয়া লাগিল সি লাগিলে যোনে নহওক মই কৈছোঁ নাই সি লাগিলে যোনে নহওক কিন্তু মোৰ বেয়া লাগিল কালি ৰাতি শুই আছোঁ দেই ৰাতি শুই আছোঁ মই হঠাৎ মই ফেচবুকটো অন কৰিছোঁ দেই শুনিলোৱে নহয় মাল খাই মাতাল মানে মাল খাই মাতাল বম মাল খাই মাতাল ইমান অহংকাৰী কেনেকৈ হ'ব পাৰে বাৰু আৰে বাবা শিল্পী কোনে পাতে ৰাইজে পাতে ৰাইজে আৰু সেই ৰাইজে মৰম দিলেহে এজন শিল্পী হয় আৰু সেই শিল্পীজন যদি ৰাইজৰ লগত নাথাকে এজন কি শিল্পী হ'লগৈ নেকি শিল্পী হ'লগৈ কওক আপোনালোকে শিল্পী হ'লগৈ হে মই ক'লোঁ নাই নিজৰ বাপেকে নিজৰ সন্তানক চিনি নাপাওঁ বুলি কৈ দিছে কেনেকুৱা হ'ব লাগিব চিন্তা কৰক আৰে বাবা ইমান ওপৰলৈ নুঠিব ঠিক আছে খহি পৰিব ৰাইজে ওপৰলৈ উঠাইছে ঠিক আছে সঁচাকৈ দেই একদম কথাটো মানে ভাবিলে মানে মাথা চাথা গৰম হৈ যায় এইটোৱে ক'লোঁ চাই লওক মই খেতি কৰা ল'ৰা কিছুমান কথা মই এইবিলাক সহ্য নহয় কিছুমান কথা সহ্য নহয় সঁচা কৈছোঁ কিছুমান কথা সহ্য নহয় চাই লওক মই এই বিলাহী খেতি লগাই আছোঁ চাই লওক গম পাইছে বিলাহী খেতি লগাই আছোঁ চাই লওক মই মানে ফাং ফুং কৰি থকা মানুহ নহয় কিছুমানে মোক বেয়া পাব পাৰে কি ফাং ফুং কৰি থাকক কি ভিডিঅ' বনাই থাকক শাক খোৱা ভাত খোৱা মই অলপ আগতো কৈ গৈছোঁ শুনক ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মই কৈ দিছোঁ ইউটিউব ফেচবুক ঠিক আছে ইউটিউব আৰু ফেচবুকৰ মানি আৰ্নিং কৰিবৰ কাৰণে ইউটিউব আৰু ফেচবুকে সুবিধা দিছে ঠিক আছে সেয়াত লাগিলে আপুনি যি ৰাইজৰ কাৰণে বেয়া ৰাইজৰ কাৰণে যি ক্ষতি নহয় ক্ষতি নোহোৱা ভিডিঅ' আপুনি যি আপলোড নকৰক কিয় সেইটো আপোনাৰ কোনো একো লোকচান নহয় বৰঞ্চ লাভ আছে ৰাইজৰ কাৰণে যদি ক্ষতি নোহোৱা যদি যি ভিডিঅ' নিদিও আপলোড কৰক কিয় আপোনাৰ কোনো মতলব নাই আপুনি পইচা আৰ্নিং কৰিব পাৰিব গম পালে কিছুমানে মানে কয় মানে মই শুনিছোঁ এনেকুৱা মানে কথাবিলাক কিন্তু বেয়া লাগে আচলতে কিবা কথা এষাৰ কোৱাৰ আগত কথাটো জানি ল'ব লাগে এনেই আৰু মুখখন হ'ল বুলিয়ে এনেই যি টি আবোল ডাবোল ক'ব নালাগে হে এতিয়া আজি ৰাজীৱ ককাইদেউক চিনি নাপাওঁ বুলি কৈ দিছে চিন্তা কৰক সেইবিলাকত মাত দিয়ক কোনোবাই শাক খোৱা ভিডিঅ' এটা বনাইছে কোনোবাই এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' এটা বনাইছে তাত কৈ কাম নাই আৰে বাবা ডিগ্ৰী লৈ নিবনুৱা লোক কিমান পৰি আছে চৰকাৰে সংস্থাপন দিব পাৰিছে চৰকাৰে চাকৰি দিব পাৰিছে চাকৰি আহিব 1000টা এপ্লাই কৰিব 1 লাখ মানুহে হে তেতিয়াহ'লে ইউটিউব ফেচবুকত যদি কিবা এটা ভিডিঅ' দি কিবা যদি এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' এটা দি ঘৰখন চলি আছে তে কি বেয়া কথা হে চবকে কি শিক্ষামূলক কিবা এটা শিকাবৰ কাৰণে ভিডিঅ'টো পায় নেকি শিকাবৰ কাৰণেতো এটা ডিগ্ৰী থাকিব লাগিব হয় নহয় কওক আপোনালোকে তো বেয়া লাগিল তো সেইটো কাৰণেহে আমাৰ এনেকুৱাবিলাক পৰিস্থিতি হৈ আছে ঠিক আছে আজি ৰাজীৱ ককাইদেউ মৰা পাছত ৰাজীৱ ককাইদেউ নোহোৱা পাছত ৰাইজে কান্দিছে ৰাইজে বুজি পাইছে যেন ৰাজীৱ ককাইদেউ নোহোৱা হৈ যোৱা যোনটো দুখ সেইটো বুজি পাইছে যদি থকা অৱস্থাতে যদি ৰাইজে বুজি পালে হয় থকা অৱস্থাতে যদি বুজি পালে হয় তেতিয়া এনেকুৱা নহ'ল হয় ৰাজীৱ ককাইদেৱে বিক্ৰী হ'ব নোৱাৰিলে গম পাইছে ৰাজীৱ ককাইদেৱে বিক্ৰী হ'ব নোৱাৰিলে সেইটো কাৰণে এখন গাড়ী নাই এটা অট্টালিকা নাই এটা ঘৰ নাই বাকী শিল্পীসকললৈ মন কৰক কাৰ গাড়ী নাই কাৰ অট্টালিকা নাই প্ৰত্যেকৰে আছে ৰাজীৱ ককাইদেউ বিক্ৰী হ'ব নোৱাৰিলে আচলতে জাতি মাটিক ভাল পোৱা এজন শিল্পী আছিল ন সেইটো কাৰণে বিক্ৰী হ'ব নোৱাৰিলে আৰু সেইকাৰণে এখন গাড়ী নাই এটা অট্টালিকা নাই সঁচা কথা কৈছোঁ কিন্তু বেয়া লাগিল সেই মহান শিল্পীজনে মাল খাই মাতাল হৈ যোনকেইটা কথা ক'লে কিন্তু বহুতেই বেয়া লাগিল আচলতে আপোনালোকে হয়তো গমেই পাইছে কান্দুলি মাছ চিনি পায় নহয় এনেকৈ পানী পালে ইলুটি শিলুটি মাৰি দিয়ে যে তাত তেনেকুৱা নিচিনা উঠ ক'লে উঠিব বহ ক'লে বহিব কাৰোবাৰ আদেশ পাবলৈ আছিল চাগে সেইটো কাৰণে দুদিনৰ পাছত মানে দুখ প্ৰকাশ কৰিছে দুদিনৰ পাছত চিন্তা কৰক ৰাজীৱ সদে ককাইদেৱে কিমান বছৰৰ পৰাই গান গাই আছে চিনি নাপাওঁ বুলি ক'লেতো মানুহ হাঁহি উঠা কথা হাঁহি উঠা কথা আৰু এটা কথা চিন্তা কৰক আজি যেন ৰাজীৱ ককাইদেউ এনেকুৱা অৱস্থাত আছিল এখন ভাল ঘৰ নাই এখন গাড়ী নাই এই অৱস্থাত নাথাকিল হয় ৰাইজে যদি সেই জীয়াই থকা সময়তে যদি ৰাজীৱ ককাইদেউ যদি ভিডিঅ'সমূহ যদি ভাইৰেল কৰিলে হয় ৰাইজৰ আগত যদি পঠিয়ালে হয় তেনে অৱস্থা নহ'ল হয় কাৰণ কেলৈ ইউটিউব আৰু ফেচবুকৰ পৰা পইচা আৰ্ণ কৰিবৰ কাৰণে এটা ৰাস্তা আছে
আজি চাওক আজি ভাল ভিডিঅ'বিলাক ৰাইজে আঁকোৱালি নলয় এই ফকতীয়া যেনে পেপে সস্তীয়া জনপ্ৰিয়তা পেপে পৰা কি শিকিবলগীয়া আছে পেপে পৰা সস্তীয়া জনপ্ৰিয়তা হয়তো এতিয়া পেপে কথা কওঁতে কিছুমানে ক'ব পাৰে আৰে বাবা মই ৰাইট কথা কৈছোঁ ঠিক আছে ৰ'ব সময় একদিন দেই মই জপনাখন মাৰিছোঁ ৰ'ব চাই লওক জপনাখন মাৰিছোঁ কাৰণ কেলৈ আমি খেতি কৰা মানুহ না যদি কেনেবাকৈ গৰু চৰু সোমাই যায় বৰবাদ হৈ যাব ইয়াত চাই লওক গৰু গোটেই আহি ৰখি আছে ঘূৰ মই গৰুখিনি খেদি লৈছোঁ ৰ'ব ঘূৰ আচলতে আমি কাম কৰি থকা মানুহতো চবফালে ডিউটি কৰি থাকিব লাগিব আপোনালোক কথাখিনি কৈ আছোঁ আৰু গৰু চৰু খেদি আছোঁ এতিয়া মই অলপ বহি লওঁ মই কি কৈ আছিলোঁ কৰিশ্মা নাথ ৰ'ব বেলেগটো চকুত থৈছে এতিয়া চিন্তা কৰক কৰিশ্মা নাথে পেপে গাই ভাইৰেল হৈছে এতিয়া কিছুমানে কৈছে ৰাজীৱ ককাইদেউ বোলে মঞ্চত নগ'ল বোলে আৰে বাবা মঞ্চখনতকৈ ডাঙৰ হ'ল ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো আজি কৰিশ্মা নাথক কেনেকৈ চিনি পায় এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো পা গম পালে এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো নোহোৱা হ'লে কৰিশ্মা নাথক চিনি নাপালে হয় কৰিশ্মা নাথে কেইখন মঞ্চত গৈছে আৰু মঞ্চ হ'ল এনেকুৱা এটা চাৰি বাউণ্ডাৰীৰ মাজত থকা তাত লোক থাকিব সেই লোকসকলেহে দেখিব ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো বিশ্ব ব্ৰহ্মাণ্ডত দেখিব যদি তেতিয়াতে যদি ৰাজীৱ ককাইদেউ যদি গীত মাতসমূহ যদি ভাইৰেল কৰিলে হয় ঠিক আছে ৰাজীৱ ককাইদেউ এনেকুৱা এখন ঘৰত থাকিব লগা নহ'ল হয় বেয়া লাগিছে আটাইতকৈ বেছি বেয়া লাগিছে আমাৰ এই কথাকথিত অন্ধভক্তসকলে সেই ভগৱান বুলি মনা সেই শিল্পীজনে এনে কথাকেইটা কৈ দিয়াৰ কাৰণে বহুত মনটো বেয়া লাগিল আচলতে সেই শিল্পীজনকো বহুত ভাল পাওঁ হ'লে কিন্তু এতিয়াৰ পৰা কিন্তু আৰু সেই ভাল পোৱা ভাৱ মোৰ নাথাকে আৰু স্পষ্ট কথা এজন হয়তো আপোনালোকৰ শিল্পী মনত আছে ঠিক আছে কা আন্দোলনৰ সময়ত ৰাইজৰ পক্ষত থিয় হৈ মাত মাতিছিল ঠিক আছে দুদিনৰ পাছত চৰকাৰৰ দুৱাৰে সুবিধা ল'বৰ কাৰণে গৈ ফুৰিছিল আৰু সেই শিল্পীজনক ৰাইজে কি দখা কৰিলে হয়তো আপোনালোকৰ নিশ্চয় মনত আছে কিয় মনত নাথাকিব মনত আছে কিন্তু এইজনো এই কথাকথিত অন্ধভক্তসকলে ভাল পোৱা এই শিল্পীজনকো চাগে তেনে দখা কৰিবৰ কাৰণে চাগে বেছি সময় নালাগিব এইটো ভুল কৰিলে এই শিল্পীজনে এইটো কিন্তু ভুল কৰিলে দেই মাল খাই মাতাল হৈ মুখত যি আহে তাক কৈ বহুত ভুল কৰিলে এইটো সঁচা কথা বহুত ভুল কৰিলে আচলতে মাল খালেতো মানুহ বেয়া নহয় ঠিক আছে মাল খালে কিন্তু মানুহ বেয়া নহয় মালটো খাব পাৰে সঁচা কথা কৈছোঁ কিন্তু প্ৰকৃতাৰ্থত যেন এই শিল্পীজন অহংকাৰী তাৰ প্ৰমাণ দি দিলে নিজে প্ৰমাণ দি দিলে সঁচা কথা কৈছোঁ আৰু এটা কথা আপোনালোকে মন কৰকচোন আচলতে শিল্পী হতটো নেকি বাৰু কওকচোন হয় নেকি বাৰু মই কিন্তু নাজানো আপোনালোকক সুধিছোঁ শিল্পী হতটো নেকি বাৰু যদি হয় মোক কমেণ্ট বক্সত কমেণ্ট এটা কওকচোন শিল্পীয়ে যদি শিল্পী হতটো হয় তো মোৰ এনে অনুভৱ হ'ল কোনোবা এপাকত শিল্পী হতটো হ'বলা কোনোবা এপাকত মোৰ এনে অনুভৱ হ'ল কাৰণ কেলৈ যেতিয়া কৈ দিলে মই ৰাজীৱক মই চিনি নাপাওঁ আৰে বাবা ৰাজীৱক চিনি নাপাওঁ যি আমি ভূপেন হাজৰিকাৰ পাছতে আমি দ্বিতীয়জন শিল্পী মানুহ সেই মহান শিল্পীজনক আৰু সেই মহান শিল্পীজনে ৰাজীৱ ককাইদেউক চিনি নাপাওঁ বুলি কৈ দিলে সঁচা কৈছোঁ আপোনালোকে বিশ্বাস নকৰিব সেই মুহূৰ্তত মোৰ এনেকুৱা দুখ লাগিল নহয় মই ভাবি আছিলোঁ দেই কি কয় এটা মন্তব্য দিয়া নাই এটা পোষ্ট দিয়া নাই কি হৈছে খেলটো মানে ভাবি আছিলোঁ দেই কিন্তু পাছতে গম পালোঁ আচলতে হিংসা আৰাম নাই কিন্তু সেই ৰাজীৱ ককাইদেৱে কিন্তু সেই মহান শিল্পীজনৰ যেতিয়া এই ৰাজীৱ ককাইদেউৰ নিচিনাকৈ যেতিয়া মঞ্চত ঢলি পৰিছিল তেতিয়া কিন্তু সেই ৰাজীৱ ককাইদেৱে কিন্তু বেমাৰ ভাল হ'বৰ কাৰণে কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল চিন্তা কৰক ৰাজীৱ ককাইদেউ হ'ল তেনেকুৱা ৰাজীৱ ককাইদেউ হ'ল তেনেকুৱা মই সেইটো কাৰণে কৈছিলোঁ আপোনালোকক নিজৰ বাপেকে নিজৰ সন্তানক চিনি নাপায় এইটো কেনেকুৱা কথা নিজৰ সন্তানে বাপেকক চিনি নাপায় কেনেকুৱা কথা বেয়া লাগিল আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ হয়তো এতিয়া অন্ধভক্তসকলে মোক আহি গালি পাৰিবও পাৰে আৰে বাবা মই ভয় নকৰোঁ
ঘেণ্টা ভয় নকৰোঁ মই, কাকো খাতিও নকৰোঁ, মই কাকো ভয় নকৰোঁ। যি ক'ম ডাইৰেক্ট অ'পেন ক'ম, যি ক'ম স্পষ্ট ক'ম, ঠিক আছে। এতিয়া অন্ধভক্তসকলে মানে কৈ দিলোঁ নহয়, অন্ধভক্ত আছে ধৰো, অন্ধভক্তসকলে মোক গালি পাৰিব এতিয়া, পাৰক, ভয় নালাগে, ঠিক আছে। হ'ব দিয়ক, ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আৰু ৰাজীৱ ককাইদেউৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু লগতে আপোনালোকেও ৰাজীৱ ককাইদেউৰ কাৰণে এটা কমেণ্ট কৰক, আৰু লগতে মই যোনকেইটা কথা ক'লোঁ তাৰ ওপৰত আপোনালোকে এটা কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।